নমস্কাৰ বন্ধুসকল, বাৰীলৈ আহিলোঁ। বাৰীলৈ আজি কেইদিনমান ধৰি আহিব পৰা নাই, বিশেষ এটা কামৰ কাৰণে। আৰু আজি আহিলোঁ বিশেষকৈ যোৱা ৰাতি বহুত ডাঙৰ বৰষুণ হৈছে বন্ধুসকল, আৰু বতাহ আহিছে, লগতে ধুমুহা নহয়, বতাহ বহুত ডাঙৰ বতাহ আৰু বৰষুণ, ধাৰাসাৰ বৰষুণ দিছে। মই ভাবিলোঁ বাৰীত কিবা ক্ষতি হৈছে নেকি, চাবলৈ আহিলোঁ। তেনেকুৱা বিশেষ একো ক্ষতি হোৱা নাই, যিহেতু মই ৰছী বান্ধি থোৱা আছিলে প্ৰায়বোৰ গছতে। তথাপিতো অলপ গছ বন্ধুসকল মোৰ বান্ধিবলৈ থাকি গ'ল, সেইটোতে মনত সন্দেহ লাগি আছিলে, কিজানি গছবিলাক ভাঙিছে নেকি বতাহে, বা এতিয়া যিহেতু খুব সুন্দৰকৈ এইবোৰ দেখিব জলকীয়া লাগি আছে, যে ডালবোৰ ভিৰ হৈ পেলাই ভাঙি গৈছে নেকি বুলি মনতে ভাবি চাবলৈ আহিলোঁ। তেনেকুৱা একো হোৱা নাই। তথাপিতো দুই এটা ডাল, যিবিলাক গছ বান্ধিবলৈ থাকি গৈছিলে মোৰ, সেইবিলাকৰ দুই এটা ডাল কিন্তু তললৈ হেলি গৈছে। ৰ'দ দিলেহে সেই ডালসমূহ চিনি পোৱা যাব। আচলতে ভাঙিতো যোৱা নাই একেবাৰে, তথাপিতো অলপ ফাট মেলি গৈছে। ফাট মেলি গ'লেও কিন্তু লেৰেলি যায় বন্ধুসকল, যিহেতু ভোট জলকীয়া গছটো বহুত কোমল, কৈছোঁৱেই। লেৰেলি গ'লে মানে সেইটো ডাল গ'ল আৰু ধৰি লওক। তাৰপৰা আহি বন্ধুসকল দেখিলোঁ এটা আকৌ নতুন বেমাৰ, নতুন বেমাৰ আৰম্ভ হৈছে। মই আপোনালোকক দেখাম বেমাৰটো। মই এতিয়ালৈকে সেইটোত, যিহেতু মই আজি এসপ্তাহমান আহিবই পৰা নাই বাৰীলৈ, নতুনকৈ এটা বেমাৰ হৈছে। সেইটো বেমাৰটো মই দৰৱ মাৰিম। আজি বতৰটো যদি ভাল কৰে তেতিয়া মই দৰৱ এটা মাৰিম। মই বেমাৰটো প্ৰথমে আপোনালোকক দেখাই লওঁ। এনেকুৱা যদি আপোনালোকেও হৈছে তেতিয়া মোক কমেণ্ট কৰি জনাব বন্ধুসকল। মই দেখাই দিছোঁ বেমাৰটো কি হৈছে ন বন্ধুসকল। এই বেমাৰটো পাতবোৰ কেনেকুৱা হৈছে দেখিছেনে? আগৰ লক্ষণটো নহয় কিন্তু বন্ধুসকল, এইটো এটা সম্পূৰ্ণ নতুন লক্ষণ হৈছে। তলত কি ধুনীয়াকৈ জলকীয়া লাগি আছে দেখিছে বন্ধুসকল, কিন্তু এই ওপৰৰ যিবিলাক কোঁহপাত এতিয়া নতুনকৈ মাৰিছে, ফুলো মাৰিছে, কিন্তু তাততো ফুলো আহি আছে। এইবোৰ ফুল ৰয় নৰয় এতিয়ালৈকে গম পোৱা হোৱা নাই, পাছতে গম পাম ৰ'ব নে নৰয়। কিন্তু পাতৰ এইটো এটা লক্ষণ। কেইবাজোপা গছতো হৈছে বন্ধুসকল। এইজোপাখন দেখিছে কিমান ধুনীয়াকৈ তলত এই জলকীয়া লাগি আছে। ইয়াৰ ওপৰত এনেকুৱা হৈছে বন্ধুসকল, এই কোঁহপাতটো এনেকুৱা হৈছে। মই জুম কৰি দেখাই দিছোঁ আপোনালোকৰ ওচৰৰ পৰা। এনেকৈ এই লক্ষণটো হৈছে, কেইবাজোপা গছতো হৈছে বন্ধুসকল। প্ৰায় 10-12 মানত সেই লক্ষণটো দেখিছোঁ মই এতিয়া। এইটো দেখিছে বন্ধুসকল, একদম কোঁহপাতটো এনেকুৱা মানে সৰু সৰু তললৈ ঘূৰ খাই গৈছে। যিটো আগতে মকৰাৰ প্ৰথম পুলিতে এইটো মকৰা আক্ৰমণ হয়। মকৰা আক্ৰমণ হ'লে বন্ধুসকল এনেকুৱা লক্ষণ হয়। কিন্তু এতিয়াতো মকৰা আক্ৰমণ হোৱা নাই, মই চালোঁ গোটেইখিনি, মকৰা আক্ৰমণ হোৱা নাই। কিন্তু ইয়াৰ বেমাৰটোহে বেলেগ এটা হৈছে। প্ৰায় 10-15 জোপামান গছত এতিয়া মই দেখিছোঁ বন্ধুসকল। ইফালে এইটো ফুলততো হৈছে, মই আপোনালোকক এইটো ছাইডত দেখাইছিলোঁ, আৰু এতিয়া এইটো ছাইডলৈ আহিছোঁ। এইটো ছাইডতো এনেকৈ প্ৰায় ইয়াতো 4-5 জোপামান তেনেকুৱা লক্ষণ দেখিছোঁ বন্ধুসকল। এয়া এই লক্ষণটো আগতে যেতিয়া হৈছিলে তেতিয়া মই বন্ধুসকল একতাৰা আৰু ৰেডিমল গ'লটো মই মিক্স কৰি মাৰিছিলোঁ। এতিয়াও বন্ধুসকল মই সেইটোকে মাৰিম ফাৰ্ষ্ট টাইম, কি হয় কি নহয়। তাতে যদি ভাল নহয় 3-4 দিনত অকণমান ৰিজাল্ট পোৱা যায়। যদি ভাল হোৱা নিচিনা লক্ষণ নাপাওঁ তেতিয়া আকৌ মই বেলেগ দৰৱ মাৰিম। আপোনালোকেও যদি এনেকুৱা হৈছে, যদি একতাৰা দৰৱটো আছে তেতিয়া একতাৰা আৰু ৰেডিমেল গ'লটো মিলাই পেলাই স্প্ৰে কৰি দিব, ভাল হ'ব লাগে। যিহেতু মই এনেকুৱা সৰুতে এনেকুৱা হওঁতে মই তেতিয়া এনেকৈ একতাৰা আৰু ৰেডিমেল গ'লটো মাৰিছিলোঁ, তেতিয়া কিন্তু ভাল হৈ গৈছিলে বন্ধুসকল। জলকীয়াও পকিবলৈ আৰম্ভ কৰিছে বন্ধুসকল, 2-এটাকৈ। গতিকে বন্ধুসকল আজি মই বতৰটো অলপ ভাল হৈছে, তথাপিতো গোমা হৈ আছে, ডাৱৰীয়া হৈ আছে। সেইটো কাৰণে চিন্তা কৰি আছোঁ, যদি বৰষুণ নাহে তেতিয়া মই দৰৱটো মাৰিম। কি ভাল হয় নে নহয় 3-4 দিনৰ পাছত মই আপোনালোকক আকৌ আপডেট দিম। ভাল হ'লে মোক ক'ম, বেয়া যদি ভাল নহয় তেতিয়াও ক'ম। যদি মই বেলেগ দৰৱ মাৰিবলগীয়া হয় তেতিয়াও আপোনালোকক ক'ম। আপোনালোকৰ যদি হৈ আছে একো ভয় কৰিব নালাগে, একতাৰা আৰু ৰেডিমেল গ'লটো মিলাই পেলাই মাৰি দিব। যদি ভাল নহয় তেতিয়া আকৌ বেলেগ দৰৱ মাৰিব লাগিব। আৰু একেটা দৰৱতে যে ভাল হ'ব, যদি আপোনালোকে ভোট জলকীয়া খেতি কৰিছে তেতিয়া নিশ্চয় জানেই, একেটা দৰৱতে কোনোবাটো বেমাৰ ভাল হয় আৰু কিছুমান বেমাৰ ভাল নহয়। গতিকে চিন্তা কৰিব নালাগে, মাৰি চাওক। যদি ভাল নহয় তেতিয়া আকৌ বেলেগ দৰৱ মাৰিব লাগিব। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে যদি এটা লাইক কৰিব, আৰু লগৰ কৃষক বন্ধুসকল চাব লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
আৰু চেনেলটো যদি মোৰ নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।